নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটোৱে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে এটা ভাল খবৰ কিয়নো ইয়াত কৈছে যে বিটিআৰ 4 জিলাত এতিয়া অৰুণোদয় আঁচনি 6 আঁচনিক শীঘ্ৰে কাৰ্যকৰী কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী আৰু বিটিআৰ পূৰ্বৰ নীতি তদন্ত হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মৰ্মে বিটিআৰ দুৰ্নীতিমুক্ত কৰিবলৈ সাজু বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শুকুৰবাৰে বিটিআৰ প্ৰশাসন আৰু বিটিআৰ বিভিন্ন জিলা আঁচনিৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে সেয়েহে ইয়াত কৈছে যে শুকুৰবাৰে খানাপাৰাত থকা আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ এনেদৰে বিটিআৰ মুৰব্বী বিটিআৰ 4 জিলা উপায়ুক্ত আৰু প্ৰধান সচিবৰ সৈতে পৰ্যালোচনা সভাত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে উপস্থিত থাকিল মন্ত্ৰী ইউজি ব্ৰহ্ম অশোক সিংহল বিটিআৰ বিধায়ক তথা ইএম ককল আৰু ইতিমধ্যে এই বৈঠকত বিটিআৰ 4 জিলাৰ অৰুণোদয় আঁচনি আৰু 6 আঁচনি তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰী নিৰ্দেশ দিছে আৰু অৰুণোদয় আঁচনি জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰা এজন সদস্যই মাহে 830 টকা পোনপটীয়াকৈ পাব তেওঁলোকৰ একাউণ্টত আৰু পুনৰ 6 আঁচনিৰ জৰিয়তে বিটিআৰ 10,000 উদ্যোগী আৰু যুৱক যুৱতীৰ দুটা কিস্তিত 50,000কৈ টকা লাভ কৰিব বুলিও স্পষ্ট ঘোষণা এই বৈঠকত তাৰ লগতে অসমবাসীৰ বাবে আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ মুকলি হৈ আহিছে কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে অৰুণোদয় আঁচনি 3,500 টকালৈ ৰূপান্তৰ কৰিব কিন্তু তাৰ লগতে আহিছে ভাল খবৰ আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব সকলো আঁচনিৰ ধন প্ৰথমতে ইয়াত কৈছে যে এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব ধন কিয়নো ইয়াত কৈছে বিধৱা মহিলা আৰু বৃদ্ধ ব্যক্তি আৰু বিশেষভাৱে সক্ষম ব্যক্তিয়ে লাভ কৰিব এই আৰ্থিক সকাহ লগতে দীনদয়াল দিব্যাংগ যোজনা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন গোসলকৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বৃহৎ ধনৰাশি আৰু ইতিমধ্যে যোৱা 26 মে'ৰ কেবিনেট বৈঠকৰ মৰ্মে এতিয়াৰ পৰা 10 তাৰিখে লাভ কৰিব সকলো আঁচনিৰ ধন আপোনাৰ একাউণ্টত স্পষ্টভাৱে ইয়াত কৈছে যে পঞ্জীয়ন কৰিব পাৰিব আপুনি যদি এতিয়াও এই আঁচনিৰ পৰা আছে তেন্তে ইয়াত কৈছে যে assam.mygov.in এইটো ৱেবছাইটত আপুনি ক্লিক কৰি আপুনি এই পইচা ধনৰাশি বিশেষ তথ্য পাব আৰু সেয়েহে আপুনি পঞ্জীয়ন কৰিব লাগিব এই ৱেবছাইটটো আৰু পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ভয়ংকৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে এটা ভয়ংকৰ গুলীয়াগুলী সংঘটিত হৈছে আৰু যিহেতু আনন্দ মিশ্ৰা IPS সমগ্ৰ অসমতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে একশ্যন হিৰো আনন্দ মিশ্ৰাই আৰু তাৰপিছত ইয়াত কৈছে ড্ৰাগছ মাফিয়া আৰু আনন্দ মিশ্ৰা বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান আৰু গুলীয়াগুলীত ইতিমধ্যে অতি ডাঙৰ কথাটো হৈছে যে আহত হৈছে মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া মনছুৰ আৰু ইতিমধ্যে আৰক্ষীলৈ গুলী কৰাৰ ফলত দৌৰিব ধৰাতে ইতিমধ্যে আৰক্ষীয়ে গুলী চালনা কৰিছে আৰু ইয়াত স্পষ্ট কৈছে যে আনন্দ মিশ্ৰা বাহিনী আৰু ড্ৰাগছ মাফিয়াৰ মাজত ভয়ানক গুলীয়াগুলী আৰু এই খবৰে সমগ্ৰ অসমতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে কিয়নো নগাঁও আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সৈতে মাজত সংঘৰ্ষ ডাঙৰ কথাটো হৈছে যে আৰক্ষীলৈ লক্ষ্য কৰি ড্ৰাগছ মাফিয়াৰ গুলী চালনা আৰু তাৰ প্ৰত্যুত্তৰ আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া আৰু মনছুৰ আৰু ইতিমধ্যে খবৰ আহি পৰা অনুসৰি আমাৰ তথ্য আহি পৰিছে যে নগাঁৱৰ হেৰাপট্টিত সংঘটিত হৈছে এই ভয়ানক ঘটনা আৰু ইয়াত কৈছে নগাঁৱৰ হেৰাপট্টিত সংঘটিত হৈছে এই ভয়ানক ঘটনা SP আনন্দ মিশ্ৰৰ বাহিনীৰ সৈতে আৰু ইতিমধ্যে এই ঘটনাৰ ভয়ংকৰ ঘটনাস্থলীত নিজে উপস্থিত আছে SP আনন্দ মিশ্ৰ আৰু SP আনন্দ মিশ্ৰৰ অধীনত চলিছিল এই অতিৰিক্ত আৰক্ষী অধীক্ষকক মানস শইকীয়াক নেতৃত্ব দি চলিছিল এই অভিযান আৰু ইতিমধ্যে 9mm পিষ্টল আৰু ব্ৰাউন চুগাৰ লগতে কেইবা হাজাৰ যিবাৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশ এতিয়া স্তব্ধ হৈ আছিল যিহেতু ইতিমধ্যে পৰা বিভিন্ন ৰাজ্যৰ লগতে অসমেও হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে যে অহা 2-4 দিনৰ ভিতৰতে অসমে পাব ভাল খবৰ আৰু অসমত সম্পূৰ্ণ আনলক হোৱাৰ সম্ভাৱনা কিন্তু তাৰ মাজতে আমাৰ হাতত খবৰ আহি পৰে যে দিল্লীৰ পৰা ভাল আহিছে ভাল খবৰ কিয়নো দিল্লীত নিয়ন্ত্ৰণ ক'ভিড পৰিস্থিতি আৰু অহা সোমবাৰৰ পৰা আনলক প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিছে এক বৃহৎ ঘোষণা অৰবিন্দ কেজৰিৱালৰ সকলোৰে মনত প্ৰশ্ন উদয় হৈ আছিল যে কেতিয়াৰ পৰা আগৰ পৰিস্থিতি ঘূৰি আহিব সমগ্ৰ দেশতে কিন্তু এতিয়া এটা ডাঙৰ খবৰ কিয়নো দিল্লীত আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিছে অহা সোমবাৰৰ পৰা আৰু ইতিমধ্যে সোমবাৰৰ পৰা আনলক প্ৰক্ৰিয়া ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যিহেতু সমগ্ৰ দেশতে এতিয়া লাহে লাহে তাৰ লগতে দিল্লীতো আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া পুনৰ জীৱিত
সেয়ে ইয়াত কৈছে প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰখানা যদি খোলাৰ কথা ঘোষণা কৰিছে, কিয়নো এটা ডাঙৰ খবৰ প্ৰথম পৰ্যায়ৰ যি আনলক প্ৰক্ৰিয়া হ'ব এই কাৰখানাসমূহ খোলাৰ কথা ঘোষণা কৰিছে চৰকাৰে। আৰু ইতিমধ্যে কেইবাখনো ৰাজ্যৰ লগতে অসমতো কৰোণা সংক্ৰমণ ইতিমধ্যে বহু পৰিমাণে হ্ৰাস পাইছে আৰু তাৰ পিছতে লক্ষ্য ৰাখি ইতিমধ্যে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কিন্তু এটা ডাঙৰ কথা যে যথেষ্ট কষ্টৰে দিল্লী নিয়ন্ত্ৰণ কৰা হৈছে ক'ভিড পৰিস্থিতি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কিন্তু এটা কথা ভয়ানক কথাটো হৈছে যে কিন্তু অৱশ্যে এতিয়াও ক'ভিডৰ বিৰুদ্ধে এই যুঁজখন শেষ হোৱা নাই। এতিয়াও আপোনালোক সাৱধান হোৱাটো নিশ্চিত, কিয়নো কোনো কাৰণতে আপোনালোকে ক'ভিডক ঢিলা দিব নোৱাৰিব, কিয়নো কোনো সময়ত ক'ভিডে ভয়ংকৰ ৰূপ লৈ কোনেও। তাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো সমগ্ৰ অসম তল ওপৰ লাগিছে, কিয়নো নিজৰ মাটিতে এগৰাকী বিধায়কে দৌৰিবলগীয়া অৱস্থা হৈছে এইখন অসমত। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কৰ্মীলৈ ফোন কল যোগে তেওঁৰ ঘটনাৰ বুজ লৈছিল। কিন্তু এতিয়া এটা প্ৰশ্ন উত্থাপিত হৈছে যে ৰূপজ্যোতি কৰ্মীৰ নিৰাপত্তা বৃদ্ধি কৰিব লাগেনে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কয়। কিন্তু ইয়াত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সাংসদ গৌৰৱ গগৈৰ আহ্বান মুখ্যমন্ত্ৰী। আৰু ইয়াত কৈছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ নিৰাপত্তা বৃদ্ধি কৰাৰ দাবী সাংসদ গৌৰৱ গগৈ। আৰু নাগালেণ্ডৰ ভূমি বেদখলকাৰীৰ দ্বাৰা কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক গুলীচালনা কৰাৰ এদিন পিছতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আজি দলৰ জ্যেষ্ঠ বিধায়কজনৰ নিৰাপত্তা আৱৰণ বৃদ্ধিৰ দাবী জনাইছে। অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা এখন পত্ৰত গগৈয়ে কৰ্মীৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী বিচাৰিছে, য'ত উল্লেখ কৰিছে যে কেৱল তেওঁৰ কল্যাণৰ বাবেই নহয়, তেওঁ এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে তেওঁৰ দায়িত্ব অধিক দক্ষতাৰে পালন কৰিবলৈ সক্ষম কৰাটোৱে তেওঁ অত্যাৱশ্যকীয়। আৰু বৃহস্পতিবাৰে যোৰহাটৰ জিলা অসম নাগালেণ্ড সীমান্তৰ দৈচি ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰাৰ সময়তে কৰ্মীক নাগালেণ্ডৰ ফালৰ পৰা ভূমি বেদখলসকলে ভয়ানকভাৱে গুলীচালনা জাৰি কৰিছিল। আৰু ইতিমধ্যে যোৰহাটৰ মৰিয়নিৰ চাৰিবাৰ বিধায়কজন এই আক্ৰমণৰ প্ৰথমটি প্ৰাণ ৰক্ষাৰ পৰা ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰিছে, সকলোৱে দৃশ্য দেখিছে। কিন্তু উল্লেখযোগ্য যে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ লগত নিৰাপত্তাৰক্ষীৰ সাংবাদিকৰ এটা দলো সংঘটনাস্থলত উপস্থিত আছিল আৰু সকলো পলায়ন কৰিবলগীয়া হৈছে। আৰু ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী স্বয়ং হিমন্ত বিশ্ব শৰ্মাই। পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো কৈছে এতিয়াত কৰক দীঘলীয়া বিনিয়োগ 5 বছৰৰ পৰা 4 গুণ, 5 বছৰত 4 গুণ পৰ্যন্ত বৃদ্ধি পাব বিনিয়োগৰ ধন, জানিলে সবিশেষ। আৰু ইয়াত কৈছে শ্বেয়াৰ বজাৰত পোনপটীয়াকৈ বিনিয়োগ কৰাটো এটা অত্যন্ত বিপদজনক কাম, গতিকে আজিকালি মানুহে মিউচুৱেল ফাণ্ডৰ জৰিয়তে বজাৰ বিনিয়োগ কৰি আছে। সাধাৰণ সকলো প্ৰণালীবদ্ধ বিনিয়োগৰ আঁচনিৰ ছিষ্টেমেটিক আৰু ইনভেষ্টমেণ্ট প্লেন SIP নামৰ শুনিছেই, কিন্তু আপুনি এটা লাভজনক মিউচুৱেল ফাণ্ডৰ বাছনি কৰি এক প্ৰণালীবদ্ধ বিনিয়োগ আঁচনিৰ জৰিয়তে বিনিয়োগ কৰিব পাৰে। সেয়েহে ইয়াত কৈছে যে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰি এইটো সৰ্বশ্ৰেষ্ঠ উপায়। যদি আপুনি ইয়াত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ নামেৰে আপুনি বুজিব পাৰিছে যে আপুনি আপোনাৰ সুবিধা অনুসৰি বিনিয়োগ কৰিব পাৰিব। প্ৰণালীবদ্ধ বিনিয়োগ আঁচনিত বিনিয়োগ কৰাৰ বাবে বিভিন্ন ধৰণৰ উন্নত পৰিকল্পনা আছে। দীৰ্ঘম্যাদী সময়ৰ বাবে বিনিয়োগ কৰিবলৈ ইয়াত ভাল লাভ পোৱাৰ সম্ভাৱনাও আছে। সেয়েহে ইয়াত কৈছে বজাৰত এনে বহুতো আঁচনি আছে য'ত আপুনি 100ৰ পৰা 50 টকাৰ বিনিয়োগ কৰি আৰম্ভ কৰিব পাৰে এই আঁচনি। এই কিছুমান আঁচনি বিচাৰি উলিয়াওক আৰু যিবোৰ লাভজনক ৰিটাৰ্ণ প্ৰদানো সুবিধা আছে। আৰু সেয়েহে ইয়াত কৈছে অতি ডাঙৰ কথাটো, বজাৰত বহুতো আঁচনি আছে যি মাত্ৰ 5 বছৰ 15% পৰা 25% ৰিটাৰ্ণ প্ৰদান কৰি আছে। সংবাদ মাধ্যমৰ আৰু লগতে প্ৰতিবেদন মূল্য গৱেষণা আৰু প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি ইণ্ডিয়া আৰু মিড কেপ অপৰচুনিটি ফাণ্ড আৰু কোটাক স্মল কেপ ফাণ্ডত বিনিয়োগকাৰীসকলে আকৰ্ষণীয় লাভ অৰ্জন কৰিছে। আৰু সেয়ে এতিয়াৰ পৰা ইণ্ডিয়া মিড কেপ আৰু অপৰচুনিটি ফাণ্ডে যোৱা 5 বছৰত 25% ৰিটাৰ্ণ কৰিছে। অৰ্থাৎ 5 বছৰত যদি 3 লাখ টকা বিনিয়োগ কৰা হয় তেন্তে আপুনি ইয়াৰ মূল্য 11 লাখ টকালৈ বিনিয়োগ কৰাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, কিয়নো কৈছে যে COVID-19ৰ ভেকচিন ইতিমধ্যে ওলাইছিল, কিন্তু তাৰপিছত এতিয়া এটা ঔষধ ওলাইছে যিটো ঔষধ আপুনি লোৱাৰ পিছতে আপোনাৰ COVID-19 যদি হয়ও আপুনি কোনো অসুবিধাৰ সন্মুখীন হয় আৰু 2 দিনৰ ভিতৰতে আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব। আৰু কৈছে DRDO কৰোনাৰ ঔষধ 2G প্ৰতি পেকেটৰ দাম হৈছে আপোনাৰ 990 টকা আৰু চৰকাৰী হস্পিটেলত ৰেহাই মূল্যত যোগান ধৰিব 2DG পেকেট। আৰু কৈছে DRDO